বিশ্বনাথৰ বাঘমাৰীৰ আলহাজ মৌলানা আজম আলীক অসম ধৰ্মবীৰ এৱাৰ্ড প্ৰদান। অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ বিশ্বনাথ জিলাৰ নিজ বাঘমাৰীৰ বিশিষ্ট কবিৰাজী চিকিৎসক তথা সমাজসেৱক আলহাজ মৌলানা আজম আলীক যোৱা 23 মাৰ্চত গহপুৰত অনুষ্ঠিত অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ ৪ৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু পৰিৱৰ্তন উদয় কাকতৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হয় অসম ধৰ্মবীৰ ২০২৬ সন্মান। উল্লেখ্য যে আজম আলীয়ে হিন্দু মুছলমানৰ মাজত একতা আৰু সমন্বয় অনা জৰীডাল সুদৃঢ় কৰি সমাজত এক আদৰ্শৰ সৃষ্টি কৰি বিগত ৩০ বছৰে কাম কৰি আহিছে। উল্লেখ্য যে এই সন্মানৰ লগতে চাৰ্টিফিকেট, মানপত্ৰ, ট্ৰফিৰ লগতে এৱাৰ্ড সম্বলিত মেডেল প্ৰদান কৰা হয়। মৌলানা আজম আলীক এই সন্মান দিয়াৰ বাবে ইমামগৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰথমতে অল ইণ্ডিয়া জাৰ্নালিষ্ট ইউনিয়নৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনাক যি ধৰ্মবীৰ এৱাৰ্ড দিছে, ইয়াৰ দ্বাৰা আপোনাৰ মনত কেনেধৰণৰ আৰু কাম কৰাৰ ইচ্ছুকতা বাঢ়িছে আৰু কি ক'ব? হয়, অল ইণ্ডিয়া জাৰ্নালিষ্ট ইউনিয়নৰ তৰফৰ পৰা ধৰ্মবীৰ এৱাৰ্ড দিয়াৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু মই কি ক'ম, ক'বলৈ ভাষা নাই। অল ইণ্ডিয়া জাৰ্নালিষ্ট ইউনিয়নক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতসকলক সুস্থ ৰাখক আৰু এনেকৈ কামত তেখেতসকলে যাতে সহায় সহযোগিতা আগবাঢ়ে, আমাৰ পিছপৰা অঞ্চলৰ মানুহক তেনেকুৱা উৎসাহ যোগায়। তাৰ কাৰণে আমি তেখেতসকললৈ মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলক সুস্থ কামনা কৰিছোঁ। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে আপুনি সমাজ জীৱনৰ কাৰণে যিখিনি কাম কৰি আহিছে, হয়, ইয়াক লৈ পেলাই আগন্তুক দিনত নৱপ্ৰজন্ম কেনেদৰে আগবাঢ়িব লাগে? আমাৰ জাতি, ধৰ্ম, বৰ্ণ সমন্বয় বজাই আমি ৰাখিব লাগিব। হিন্দুৱে হওক, মুছলমানে হওক, আমাৰ জাতিৰ ভিতৰত যাতে কোনো ধৰণৰ ভেদাভেদ নহয়, আমি মিলা প্ৰীতি হিচাপে অসমখন উন্নতিৰ হকে চলিব লাগিব, সমন্বয় বজাই ৰাখিব লাগিব, যাতে আমাৰ ভিতৰত কোনো ধৰণৰ ভেদাভেদ নাথাকে, এই মই কামনা কৰোঁ। যিহেতু আপুনি এটা মছজিদৰ ইমামৰ দায়িত্বত আছে, এনেধৰণৰ এৱাৰ্ডসমূহে আচলতে আপোনালোকক আৰু এক খোজ আগুৱাই নিবলৈ চেষ্টা কৰে। হয়, মই বহুত দিনৰ পৰাই মছজিদৰ ইমাম হিচাপে প্ৰায় 30 বছৰ ধৰি মই ইমামতি কৰি আছোঁ আৰু আমাৰ এই অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ। ৰাইজৰ হকে মই কাম কৰি আছোঁ আৰু হিন্দু মুছলমানৰ ভিতৰত সমন্বয় বজাই ৰাখিবৰ কাৰণে চেষ্টা চলাই আহিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক খবৰ 24 ঘণ্টা।